Hey guys, আপোনালোকক আমাৰ চেনেলৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকে যদি মোৰ YouTube চেনেলত প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আৰু যিসকলে Facebook পেজত চাই আছে, প্লিজ মোৰ চেনেলটো ফলো কৰি দিব। আৰু কালি যেতিকে ঈদ আছে, গতিকে আজি এতিয়া বাজিছে ৰাতি প্ৰায় 11টা বাজিছে। মই ভাবিলো পিঠা কেইটা বনাই থৈ দিও। গতিকে এয়া জুন পিঠা বনাব খিৰখিনি বনাই ললো। আৰু এয়া নাৰিকল আৰু চেনিখিনি ভাজি লৈ আমুল তাজা অকমান দিছো, ভাল লাগে। আৰু ইফালে ময়দা ললো, ময়দাত মই ৰিফাইন তেল লৈ কুহুমীয়া পানীৰে এনেকুৱাকৈ মঠি ললো। আৰু ইফালে পিঠাকেইটা মোৰ ৰেডি হৈ গ'ল। এতিয়া খুব ধুনীয়াকৈ মই তেলত ভাজি লওঁ। এয়া চাওক। আৰু যিকোনো উৎসৱতে মানে পিঠাই মেইন, গতিকে পিঠা বনাই ললো। আৰু লগতে নাৰিকলৰ লাড্ডু বনাম বাৰু, টাইম হ'লে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈ চাই থাকিব। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভালে পাব। গাইজ, আপোনালোকক একেবাৰে ৰাতিপুৱা লগ পালোঁ। সকলোকে ঈদৰ বহুত শুভেচ্ছা থাকিল। গতিকে এইফালে ৰাতিপুৱা ঈদৰ চাহ খাই ল'লোঁ আমি। গাইজ, এইখিনি সময়ত আচলতে বৰষুণ যাক কমিল ফাইনেলি, আৰু এইফালে ঈদৰ নামাজ পঢ়িব যাব হ'ল। গতিকে আমি এখেতসকলক আগবঢ়াই দিলোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে পবিত্ৰ ঈদ আমাৰ। ৰাতিপুৱাৰ পৰা মানে এখেতসকলকো বিদায় দিলোঁ। ঈদ বকৰি ঈদ বুলি কওঁ। গতিকে বকৰি ঈদৰ কাৰণে আমি এখেতসকলেও গ'ল। আৰু গোটেই নলবাৰীখনতে মানে ইমান বেছি পানী। এইফালে অকণমান এখেতে নামাজ পঢ়াৰ ভিডিঅ' লৈ আহিলে। নামাজ পঢ়িব যাই আছোঁ আমি। স্কুললৈ যাওঁ মা, যাওঁ মা। ঈদ মোবাৰক, ঈদ মোবাৰক দিছে সমূহ ৰাইজক। ঈদ মোবাৰক দিলোঁ, ঈদ মোবাৰক দিছে। পিছফালে আহি আছে ৰাজা মা, বাবু গোটেইকেইটা ডাঙৰ হৈ যাম। নামাজ পঢ়ি আহিছোঁ কিবাকে। বৰষুণ তাৰে মাজতে আমাৰ শান্তিপুৰৰ জামাতত হৈছে মছজিদত। নিজে নিজে জামাততে হৈছে। নহ'লে বৰষুণ দিয়ে আছে। আৰু বড় মছজিদত ইমান জাগা নাই। ভালে ভালে হৈছে। দিনটোত কি হয় ঈদত দেখাইছো অলপ চলপ। ঈদৰ বেছি থাকিল, লগ পাই আছো। গাইছ, এবাৰ চিভিল ড্ৰেছতে চাওক আমাৰ মানুহজন। চাওক, কাম আছে যিহেতুকে, কোৰবানীৰ কাম আছে, গতিকে যাব ৰেডি। আৰু গাইছ, মোৰ বিচনা চাদৰখন পাৰা ৰেডি হৈ গ'ল। আৰু গাইছ, গা মূৰ ধুই এতিয়া মানে বাৰান্দাতে বহি আছোঁ। আৰু এইফালে বতৰটো মানে ইমান বেয়াকৈ আহিছে। আৰু এইফালে মোৰ চুলিখিনিও মানে অলপ শুকাব দিছোঁ বতাহতে, মানে নহ'লে চৰ্দি লাগি যাব। আৰু ঈদ ন, গতিকে গা মূৰ ধুই ৰেডি হৈ গ'ল। আৰু এইফালে ইমান ডাঙৰ বৰষুণ আহিল চাওকচোন। এইবাৰ ঈদটো এনেকুৱাকৈ গ'ল। ঈদ মোবাৰক গাইছ। আমি এতিয়া ক'ত যাম? মই নাযাওঁ বাৰু, বাবুহঁত যাব মামাৰ ঘৰত। মামাৰ ঘৰত যাম এতিয়া। এতিয়া আমাৰ কোৰবানী আছে, গতিকে আমাৰ বাবুহঁততো যাব। আৰু লগতে তাৰপিছত আহি আৰু আমি দুপৰীয়া খানা খাম আৰু এতিয়া। আজি দিনটো যিহেতুকে বহুত মানে বেয়াকৈ গ'ল, আমাৰ মন চন বহুত বেয়া। চাওক গাইছ, বৰষুণ কথা নাই বাৰু সেইটো লৈ। নাই, আল্লাহ যি ইচ্ছা, আল্লাহ যি দেখে মানে সেয়াই ভাল বুলি ক'ব লাগিব। গতিকে বহুত ডাঙৰ বৰষুণ দিলে। আৰু আমাৰ ঘৰত বৰ্তমান কোনো নাই, মানে মা আৰু ময়ে। বৌহঁতো মানে সৰু বাবু কান্দি আছে। গতিকে বৌহঁতো আমাৰ ঘৰ যিহেতুকে নলবাৰীতে, গতিকে আমাৰ গোটেইকেইটা গ'ল। অলপ আহি পাব, অলপ দেৰি আছে। আমি বৰ্তমান মা আৰু ময়ে। আৰু কি ক'ম গাইজ, মানে ৰাতিপুৱাৰ পৰা যিহেতুকে ৰাতি পিঠা বনালোঁ, ৰাতিপুৱা খালোঁ। মানে এই বতৰত মানে একো ভোকেই নাই, একো ভোকেই নালাগে। যিহেতুকে ৰাতিপুৱাৰ পৰা মানে কি এইবোৰ বস্তু বনাই আছোঁ। মানে এতিয়া তেনেকৈ হয় আমাৰ, মানে বনাইহে থাকোঁ, কিন্তু খাবৰ একেবাৰে মন নাযায়। আপোনালোকৰ কাৰ কাৰ হয় জনাবচোন তেনেকুৱা। গতিকে মোৰ সেনেকুৱা হয়, মানে মই বনাই থাকোঁ কিন্তু খাবৰ মন নাযায়। সেয়াই আৰু এইখিনি সময়ত আছোঁ আৰু অলপ টাইম। আৰু ড্ৰেছ পেটি কৰাই নাই। ঈদ বুলি বতৰ বেয়া হ'লেও নতুন কাপোৰটো পিন্ধিমেই। গতিকে আপোনালোকক লগ পাইছোঁ। সেয়া বৰষুণ আপোনালোকে দেখা পাইছে নে নাইবা কেমেৰাত চাওক। আৰু লগতে মানে আৱাজত গম পায় বৰষুণটো ইমান ডাঙৰ। মানে চাওক
বহুত ডাঙৰ বৰষুণ আহি আছে, উপায় নাই আৰু এইটো। আৰু নামাজো খুব ধুনীয়াকৈ পঢ়িলে চবে, মানে নিজৰ নিজৰ মছজিদত মানে পঢ়িলে আৰু। যিহেতুকে ঈদগাহবোৰত চব পানী, আৰু আমাৰ নলবাৰীখনতো মানে গোটেই বানপানী। যিহেতুকে নালা নৰ্দমাৰ কামবোৰ খৰালিত কৰিব লাগে, চব বাৰিষাত কৰে। গতিকে সেই অৱস্থা হৈছে এতিয়া বৰ্তমান। গতিকে নাৱৰ ব্যৱস্থাই কৰিব লগা হ'ল। আমাৰ ৰাস্তাটো চলে মানে একদম গম নাপায় পানী যে হৈছে নলবাৰীত, কিন্তু বাকী ঠাইত চবতে পানী। সেয়া আৰু লগ পাইছোঁ দিয়ক গাইজ। গাইজ মই গামোৰ ধুইতে চুলিখিনিও ধুনীয়াকৈ শুকালে, আৰু এতিয়া অকণমান মানে মেকআপ কৰিম। মেকআপ মানে এনেই চিম্পল আৰু যিহেতুকে ঈদ অলপমান মেকআপ চেকআপ কৰি মানে। আৰু এই ড্ৰেছটো দেখা পাইছে আপোনালোকে, এইটো যিহেতু মই মানে ঈদৰ নামতে লৈছিলোঁ, কিন্তু মাজতে একবাৰ মানে পিন্ধিব লগা হ'ল, মানে মঙলত গ'লোঁ তেতিয়া পিন্ধিলোঁ। গতিকে সেয়া আৰু নিউ ড্ৰেছ। গতিকে আজি ওলাই মেলি ৰেডি হৈ লওঁ। এইফালে মই চিম্পল মেকআপ এটা কৰিলোঁ, আৰু লগতে এয়া এইযোৰ ড্ৰেছৰ লগত কেনেকুৱা লাগিছে আজি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু গাইজ ইমান গৰম লাগিছে, মানে ড্ৰেছযোৰ পিন্ধি ফটো উঠিলোঁ, গৰম উঠি গ'ল। গতিকে ড্ৰেছ চেঞ্জ কৰিলোঁ, আৰু এইফালে ৰন্ধা বঢ়াত লাগি গ'লোঁ। আৰু লগতে এতিয়া মানে দুপৰীয়া প্ৰায় 12টা বাজি গ'ল, আৰু লগতে এয়া মই তৰকাৰী বনাই আছোঁ। গতিকে আপোনালোকক দেখুৱাইছোঁ গোটেই ঈদৰ দিনটো কেনেকুৱাকৈ কটালোঁ, আৰু যিহেতুকে মানে ক'ত যাম এনেকুৱা বতৰত, আৰু সেয়া আৰু কেইটামান ৰিলছ বনালোঁ। গতিকে ব্যস্ত, আৰু এতিয়া ৰন্ধা বঢ়াত ব্যস্ত হৈ গ'লোঁ। এতিয়া দুপৰীয়া ভাত পানী খাই অকণমান বাহিৰত বহিলোঁ, আৰু লগতে বৰষুণ জাকো কমিল, বতৰটো খুব ধুনীয়া। আৰু লগতে সকলো আহিল, চবেই ভাত খাই অলপ অলপ ৰেষ্ট লৈ আছে। আৰু আজিৰ দিনটো এনেকুৱাকৈ গ'ল, আৰু একেবাৰে সাধাৰণ ব্লগ এটা দিছোঁ আপোনালোকৰ মাজলৈ। যদি সকলো কাম কৰি থকা হৈছে ঈদৰ দিনাটো জানেই, গতিকে ভিডিঅ' বেছি সময় কৰিব পৰা নাই। গতিকে যিখিনি দেখাইছোঁ সেয়ে, গতিকে লগ পাই আছোঁ। সেই আমাৰ দুপৰীয়া ভাত পানী খোৱা হ'ল, আৰু লগতে সেইটো যাব বাইদেউহঁতৰ ঘৰত। ঈদ যাই শেষেই হ'ল, একবাৰ বাইদেউহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁ। এই আৰু দিনটো কিবা কিবি কৰি কটালোঁ, আৰু দিনটো বহুত ব্যস্ততাৰ মাজত আজি লগে পোৱা নাই। মোটামুটি বৰষুণ তোমাৰ গোটেই দিনটো বৰষুণ, নলবাৰী গোটেই পানীত ডুবি আছে। তাৰে মাজত তোমাৰ মছজিদত নামাইছোঁ ন, মছজিদত হৈছে আমাৰ জামাতত আমাৰ শান্তিপুৰত। তাৰপিছতে ব্যস্ত কিবা কিবি, আৰু আহিব 2-4জন মানুহ, যদি আহে আমি দেখাম, কোন আহে লগ পাই আছোঁ। আৰু এইফালে ভাইজান আৰু এখেতেও যাব ওলালে বাইদেউহঁতৰ ঘৰত, আৰু এইফালে পানী, গতিকে বাইকখনেৰে যাব। আৰু এইফালে মোক কি দিছে জানেনে, মানে গিজাৰ মটৰ এইবোৰ চাব, মানে সিহঁতে এইবোৰত বহুত বেছি মানে গুৰুত্ব, আৰু মানে মোক কৈ যায় আৰু ক'ৰবাত গ'লে আৰু এয়া চাওক। গতিকে মইতো বাৰু চামেই, হ'লেও কৈ যায় আৰু কাকাক কেনেকুৱাকৈ কৈ যায় আপোনালোকে জনাবচোন, আপোনালোকৰ মানুহ জানে। এয়া হৈছে সন্ধিয়া সময়, আৰু আমাৰ খাবৰ মন গ'ল পৰঠা। গতিকে পৰঠা বনাই ল'লোঁ, আৰু লগতে পৰঠা, চাহ আৰু মাংস এনেকুৱাকৈ খাম এতিয়া। আৰু গাইজ আলহীও যিহেতুকে আহিল, মই এইফালে অকণমান পোলাও বনালোঁ। গতিকে এনেকুৱাকৈ গ'ল আজিৰ দিনটো। আলহীক যিহেতুকে দেখুওৱা নাই আপোনালোকক, মানে সময় নহ'ল। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এটি সুন্দৰ ব্লগত লগ পাম, বাই।